ভৱেশ কলিতাক হকিয়নি কংগ্ৰেছী নেত্ৰী মীৰা বৰঠাকুৰৰ অসংযত উদ্যত আচৰণ বিজেপিৰ একাংশ নেতাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক হকিয়নি মীৰা বৰঠাকুৰৰ সভাই সমিতিয়ে বিজেপি নেতাই অসংসদীয় ভাষা ব্যৱহাৰ কৰাৰো অভিযোগ কংগ্ৰেছ নেত্ৰীগৰাকীৰ তেওঁ এটা সময়ত নৰেন্দ্ৰ মোদীক ৰিক্সাৱালাই ঠেলাৱালাই কোবাব বুলি চৰিয়াব বুলি যেটো হিমন্ত বিশ্ব শৰ্মাই কৈছিলে সেইবিলাক মানুহৰ সংগত পৰি একচুয়ালি তেওঁ এই ধৰণৰ এটা মানে অত্যন্ত নিম্ন স্তৰৰ কথা ক'বলৈ তেওঁ আগবাঢ়ি আহিছে অত্যন্ত দুৰ্ভাগ্যজনক কথা ভৱিষ্যত প্ৰজন্মই তেতিয়ালে তেওঁলোকক এইবোৰ দেখি ৰাজনীতি কৰিব নেকি ভৱিষ্যতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি হ'ব পাৰে ৰাহুল গান্ধীৰ কুকুৰ কংগ্ৰেছক ফুচকা বেপাৰীও গুৰুত্ব নিদিয়ে কংগ্ৰেছক সমালোচনা কৰি এই মন্তব্য কৰিছিল বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৰাজ্যিক বিজেপিৰ সভাপতিৰ এনে মন্তব্যত কংগ্ৰেছত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ মীৰা বৰঠাকুৰে ভৱেশ কলিতাৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে তেওঁ কয় সংগদুখত পৰি ভৱেশ কলিতাই শিষ্টাচাৰ পাহৰিছে ইটো দল এই সৰু দলে হোক বা ডাঙৰ দলে হোক যোন দলেই নহওক এটা দলৰ সভাপতিজন এজন কুকুৰ হ'ব বুলি কোৱাটো কিমান দুৰ্ভাগ্যজনক কথা সেইকাৰণে মই ভৱেশ কলিতা ডাঙৰীয়াক আপোনালোকৰ চেনেলৰ জৰিয়তে এটা আহ্বান জনাইছোঁ যে ক্ষমতা মূৰত নধৰিব অলপ তলৰ খলাবমালৈ চাব আপোনালোকে এই পীযুষ হাজৰিকা জয়ন্ত মল্ল এওঁলোকৰ নিচিনা তেওঁলোককতো মানুহৰ বিচাৰ কৰিলে ডাকাতি ডাকেই কিন্তু আপুনি এটা দলৰ সভাপতি হয় তেওঁলোকৰ নিচিনা কিয় ব্যৱহাৰ কৰিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা ভৱিষ্যতলৈ এনেকুৱা উদ্ভট মন্তব্য নকৰিবৰ কাৰণে ভৱেশ কলিতা ডাঙৰীয়াক আমি সকীয়াই দিছোঁ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ